Hello everyone, তোমালোকে চাবলৈ আৰম্ভ কৰিছা ইগাল এডুকেশ্যন স্কুল আৰু মই অভিজিত মোহন। আজি আৰু এটা সৰু টপিক আনিছো। এই টপিকটো নিশ্চয় তোমালোকে সৰু ক্লাছৰ পৰা পাই আহিছা। কৰবাত তোমালোকৰ এই টপিকটো ভালকে বুজি পোৱা নাই, কৰবাত তোমাৰ অসুবিধা হৈছে। কিন্তু সেই টপিকটো হৈছে ফেক্টৰছ এণ্ড মাল্টিপলছ, যাৰ আমি উৎপাদক আৰু গুণিতক বুলি কওঁ। এই উৎপাদক শব্দটো যে আমি ব্যৱহাৰ কৰোঁ, কোনবোৰ উৎপাদক বুলি কয়, কোনবোৰ উৎপাদক বুলি নকয়, আৰু গুণিতক শব্দটো যাক আমি মাল্টিপল বুলি কওঁ ইংৰাজীত, সেই গুণিতক মানেনো কি? তো সেই সম্পূৰ্ণ কনচেপ্টটো এবাৰ মই তোমাক দিব বিচাৰিছোঁ। সেইটো আৰু এইটো কনচেপ্ট বুজি পোৱাৰ পিছত ইয়াৰ পিছৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো তুমি সুন্দৰকৈ বুজি পাবা। তো আৰম্ভ কৰিছোঁ যে গুণিতক আৰু উৎপাদক শব্দটোৰ অৰ্থনো কি হয়। তুমি প্ৰথমতে উৎপাদকটো জানাৰ আগত তুমি এটা কথা মোক জনাব লাগে বা তুমি চেষ্টা কৰা। সাপোজ তুমি ধৰিছা, তুমি এটা সংখ্যা লৈছা, সাপোজ 6। 6টোক তোমাক মই কৈছোঁ যে 6ক 2 দি হৰণ কৰা। এবাৰ মই কৈছোঁ যে 6ক তুমি 3 দি হৰণ কৰা। তোমাক কৈছোঁ 6ক তুমি এবাৰ 4 দি হৰণ কৰা। 6ক তুমি এবাৰ 3 দি হৰণ কৰা, চাবা দেই। আৰু 6ক তুমি এবাৰ 5 দি হৰণ কৰা। ঠিক আছে, 6ক এবাৰ তুমি 1 দি হৰণ কৰা, আৰু একবাৰ 6ক তুমি 6 দি হৰণ কৰা। মই হৰণ কৰিব দিছোঁ, ঠিক আছে। তুমি 6ক যেতিয়া 3 দি হৰণ কৰিবা, তো কেনেকৈ কৰিবা? 3 দি 6ক হৰণ কৰিলে 3 2 গুণ 6, তলত কি আহিছে? 0। ইয়াৰ উত্তৰটো কি পাইছা? 2 পাইছা। আমাৰ হৰণ গৈছে। ওকে, 6ক তুমি 4 দি যেতিয়া হৰণ কৰিব গৈছা, 4 দি যেতিয়া 6ক হৰণ কৰিব গৈছা, তুমি হৰণ কৰিব পৰা নাই। 4 1 গুণ 4, তলত কি থাকিল? 2। হৰণ কৰিব গৈছে নেকি? যোৱা নাই, মানে ইয়াক আমি হৰণ কৰিব নোৱাৰিলো। হল 6ক যেতিয়া 3 দি, মই ক'লো বাৰু 3 দি হৰণ কৰাটো। 6ক যেতিয়া 2 দি হৰণ কৰিবা, কি হয়? 2 দি 6ক হৰণ কৰিলে 2 3 গুণ কিমান? 6, তলত 0 কৰি আনসাৰ কিমান ওলাইছে? 3 ওলাইছে। 6ক তুমি 5 দি হৰণ কৰিব গৈছা, 5 দি 6ক হৰণ কৰিলে তুমি কৈছা আচ্ছা 5 দি 6ক হৰণ নাযায়, তো ইয়াক হৰণ কৰিব পৰা নাই। 6ক তুমি 1 দি হৰণ কৰিছা, 1 দি হৰণ কৰিলে কি? 6 1 গুণ 6, 0, মানে আনসাৰটো কি পাইছো? 6 পাইছো। 6ক যেতিয়া 6 দি হৰণ কৰিছা, 6ক 6 দি হৰণ কৰিলে কি হয়? 6 1 গুণ 6, তলত 0, মানে কেইবাৰ গৈছে? একবাৰ গৈছে। মানে কি বুজি পাইছা? 6ক 3 হৰণ কৰিব পাৰিছে, 6ক 2 হৰণ কৰিব পাৰিছে, 6ক 1 হৰণ কৰিব পাৰিছে, 6ক 6 হৰণ কৰিব পাৰিছে। 5 পাৰিছে নেকি? পাৰা নাই। 4 পাৰিছে নেকি? পাৰা নাই। মানে আমি এটা কথা বুজি পালো যে 6ক কোনে হৰণ কৰিব পাৰিছিলে? 1 পাৰিছিলে। 6ক আকৌ 2 হৰণ কৰিব পাৰিছে, 6ক 3 হৰণ কৰিব পাৰিছে, 6ক 6 হৰণ কৰিব পাৰিছে। 4 পাৰিছে নেকি? পাৰা নাই। 5 পাৰিছে নেকি? পাৰা নাই। মানে কি বুজি পালা? 6ক হৰণ কৰিব পৰা সংখ্যা আমি 1 পাইছো, 2 পাইছো, 3 পাইছো, আৰু 6 পাইছো। আৰু এই 4টা সংখ্যাৰে 6ক আমি হৰণ কৰিব পাৰো। এই 6ক যেতিয়া আমি গম পালো যে 6ক হৰণ কৰিব পৰা সংখ্যা আমাৰ 1 আছে, 2 আছে, 3 আছে, 6 আছে, তেতিয়া গম পাব সেই যি 4টা সংখ্যা পালো 1 2 3 6, ইহঁত কেইটাৰ নাম হৈছে উৎপাদক বুলি কোৱা হয়। মনত থাকিব, ইয়াতৰ ইংৰাজী কি বুলি কয়? ফেক্টৰ বুলি কয়। এতে 5টো লিখিম নেকি? 7টো লিখিম নেকি? নিলিখো। কিয়? 5 দি হৰণ নাযায় নহয় 6ক, 7 দি হৰণ নাযায় নহয় 6ক, তো সিহঁতৰ আমি উৎপাদক বুলি নকওঁ। এটা তোমাক যদি কয় 6ৰ উৎপাদক কি কি, তুমি লিখিবা 1, 2, 3 আৰু 6, সেইকাৰণে হৈছে 6ৰ উৎপাদক। এতিয়া তোমাক যেতিয়া কব যে মই এটা সংখ্যা দিছো 12 উৎপাদক ওলোৱা, তুমি কেনেকৈ ওলাবা জানা? সদায় মনত তুমি 1ৰ পৰা আৰম্ভ কৰিবা। কিহৰ পৰা আৰম্ভ কৰিবা? 1ৰ পৰা। তুমি চাবা যে 1 দি সবকে হৰণ যায়, 1 দি তুমি সবকে হৰণ কৰিব পাৰা, 1 দি 12কো হৰণ যায়। তাৰপিছত তুমি 2 দি চোৱা, 2 নেউটাখন মাতা, 2 6 গুণ 12, তো 2 দি হৰণ যাব। 3 নেউটাখন মাতা, 3 4 গুণ 12, তো যাব। 4 নেউটাখন মাতা, 4 3 গুণ 12, তো 4 দিও যাব। 5 নেউটাখন মাতা, 5 2 গুণ 10, 5 3 গুণ 15, 12 আছে নেকি? নাই, তো 5 দি নাযায়। তো নেক্সট কি ভাবিবা? 6ৰ কথা ভাবা, 6 1 গুণ 6, 6 2 গুণ 12, তো 6 দি যাব। 7 দিছো, 7ৰ নেউটাত 12 আহে নেকি? 7 1 গুণ 7, 7 2 গুণ 14, তো 12 নাহে। 8 1 গুণ 8 2 গুণ 16, তো 12 অহা নাই। 9 1 গুণ 9 2 18, 12 অহা নাই। তো 9 লৈকে যদি ভালকে চোৱা, বাট মোটামুটি তুমি এনসাৰটো পাই যাব। তাৰপিছত তুমি গম পাইছা কি যেটো আকৌ নাই, এটা লাষ্টত এই 12টো যে 12 দি 12 হৰণ যায়, 12 1 গুণ 12, তো লাষ্টত তুমি 12টো লিখিবা। সদায় মনত ৰাখিবা, যিটো সংখ্যাৰ উৎপাদক ওলাব দিব, সেই উৎপাদকটো আটাইতকৈ সৰু সদায় 1টো সদায় থাকিব, আৰু 12 থাকিলে এনসাৰত 12টো থাকিব। তারপর যদি মই 15 কম, 15 1টো থাকিবই, আৰু 15টো থাকিবই, কেৱল মাজৰ কথা তুমি ওলাব লাগে, এইটো ফিক্স হয়। 15 এটা কে দি যাব? 2 দি নাযায়, 3 5 গুণ 15, 4 দি নাযায় 5 3 গুণ 15, আৰু কিবা আছে নেকি? নাই। তো 12 উৎপাদক হৈছে একেটা, 15 উৎপাদক হৈছে একেটা। সদায় মনত ৰাখিবা, তোমাক সুধিব পাৰে এনেকুৱা কোনটো সংখ্যা আছে যিটো সংখ্যা বাৰে বাৰে সবতো আহে, সেই সংখ্যাটো হৈছে 1। 1টো দেখিছা 6 তাতো আহিছিলে, 12 তাতো আহিছিলে, 15 তাতো আহিছে। সেই 1টো কি বুলি কয়? আমাৰ সাধাৰণ উৎপাদক বুলি কয়। সাধাৰণ উৎপাদক বুলি কয়, যাক আমি ইংৰাজীত কি বুলি কওঁ? কমন ফেক্টৰ বুলি কওঁ।
মনত থাকিব কি বুলি কম কমন ফ্যাক্টৰ আৰু কমন ফ্যাক্টৰ বা সাধাৰণ উৎপাদক মানে কি যিটো সংখ্যা বা যিটো নাম্বাৰ সবৰে তাত আহি আছে তো 2 টো সবৰে তাত আহা নাই 3 টো সবৰে তাত আহা নাই 12 টো সবৰে তাত আহা নাই কিন্তু 1 টো সবৰে লগত আহিব সেই 1 টোৰ নাম হৈছে সাধাৰণ উৎপাদক যাক আমি কি বুলি কম কমন ফ্যাক্টৰ বুলি কম আজিৰ পৰা উৎপাদক বুজি পাবা উৎপাদক মানে হৈছে কি যিকেটা সংখ্যাই সেই মূল সংখ্যাটো হৰণ কৰিব পাৰে বা ডিভাইড কৰিব পাৰে সেই সংখ্যাটা আমি কি বুলি কম উৎপাদক বুলি কম অৰ্থাৎ ফ্যাক্টৰ বুলি কম হল যিকোনো সংখ্যা উৎপাদক ওলাব লাগিলে তুমি কেৱল চাবা কি কি সংখ্যাৰে হৰণ কৰিব পাৰে আৰু এটা কথা সদায় মনত ৰাখিবা সেই সংখ্যাটো সৰু উৎপাদকটো হলে 1 হ'ব ডাঙৰ উৎপাদকটো কি হ'ব নিজে নিজৰ উৎপাদক হ'ব 12 উৎপাদক 12 হ'বই 100 যদি দিয়ে তুমি গম পাবা 100 দিলেও সৰুটো হলে কি হ'ব একে হ'ব আৰু ডাঙৰটো হলে কি হ'ব 100 হ'ব কেৱল মাজৰ এটা আমি ওলাব লাগে কোনে কোনে 100 হৰণ কৰিব পাৰে এটো কি বুলি কয় উৎপাদক বুলি কয় মনত থাকিব এতিয়া আছে গুণিতক মানে হৈছে কি যেতিয়া তোমাক ক'ব যে 3 ৰ গুণিতক ওলোৱা গুণিতক মানে হৈছে নেউতাখন যাক আমি ইংৰাজীত টেবুল বুলি কওঁ তুমি 3 ৰ টেবুলখন মাতা নেউতাখন মাতা কি পাবা 3 নেউতাখন কি 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ লিখি গৈ থাকা যিমান লিখিবা সেই যে লিখি তুমি নেউতাখন যে লিখি গৈ আছা সেই কেটা কি বুলি কয় 3 ৰ গুণিতক বুলি কয় হল তো 4 ৰ গুণিতক 4 1 গুণ 4 2 গুণ 4 3 গুণ 4 গুণ 4 5 গুণ 4 6 গুণ যিমান লাগে লিখি থাকা আৰু মনত ৰাখিবা উৎপাদক যেটা মই বুজাই আছো উৎপাদকটো হলে আৰম্ভণি 1 হয় শেষটো 12 শেষ হৈ যায় 1 উৎপাদক 1 আৰম্ভ হয় 1 শেষ হৈ যায় 15 উৎপাদক 1 আৰম্ভ হয় 15 শেষ হৈ যায় ইয়াৰ মানে শেষ হৈ যায় ইয়াক আমি গণিব পাৰো কিন্তু গুণিতকৰ উত্তৰটো আমি গণিব নোৱাৰো উৎপাদকটো গণিব পাৰিবা 1 2 3 4 5 6 এটা জায়গা শেষ হৈ যাব কিন্তু গুণিতক তুমি গণিব নোৱাৰা কাৰণ গুণিতক 3 নেউতাখন যিমানে মাটি গৈ থাকিবা কিমানে নাম্বাৰ আহি থাকিব কিমান দূৰলৈকে আহিব আমি নাজানো মানে ইয়াক আমি গণিব নোৱাৰো 4 নেউতাখন যদি তুমি মাটি গৈ থাকিবা আহি থাকিব শেষ হৈ নাযায় তুমি যে 4 নেউতাখন 4 10 গুণ 40 লৈকে পঢ়িছা 4 পূৰণ 11 নেউতা আছে 4 পূৰণ 12 নেউতা আছে 4 পূৰণ 20 নেউতা আছে 4 পূৰণ 100 নেউতা আছে তুমি ডাঙৰ হলে পাবা তো 4 নেউতাখন মাটি আমি শেষ কৰিব নোৱাৰো বুজি পাইছা গতিকে মনত ৰাখিবা যে তোমাক সুধিব পাৰে উৎপাদক গণিব পাৰি তুমি কবা উৎপাদক গণিব পাৰি গুণিতক গণিব পাৰি নে গুণিতক গণিব নোৱাৰি কিয় গুণিতকৰ উত্তৰ হলে অসংখ্য ওলাব বহুত ওলাব অসংখ্য ওলাব এই কাৰণে আমি ইয়াক গণিব নোৱাৰো কিন্তু আমি এটা কথা জানো যদি 3 ৰ গুণিতক ওলাব দিয়ে 3 ৰ গুণিতকৰ প্ৰথম গুণিতকটো কি হ'ব সি নিজে নিজৰ গুণিতক হ'ব 4 ৰ গুণিতকৰ প্ৰথম সংখ্যাটো কি হ'ব 4 হ'ব 1 যদি গুণিতক ওলাব দিয়ে 1 প্ৰথম গুণিতকটো কোন হ'ব মানে 1 হ'ব মানে সি নিজৰ পৰা আৰম্ভ কৰে 3 ৰ গুণিতক 3 ৰ পৰা আৰম্ভ 4 ৰ গুণিতক 4 ৰ পৰা আৰম্ভ 1 ৰ গুণিতক 1 ৰ পৰা আৰম্ভ বুজি পাইছা ইয়াত কোনো এনেকুৱা আকমান আগতে সাধাৰণ উৎপাদক পাইছে সাধাৰণ গুণিতক নাপাবা কিয় ইয়াতে সাধাৰণ গুণিতক এইটো নাপাবা মানে সবৰে তাত গুণিতকবোৰ বেলেগ বিচাৰিলে পাম ইয়াৰ 12 আছে ইয়াৰো 12 হেতু পাম কিন্তু এটা এনেকুৱা আগত যেনেকৈ 1 2 আছিল সবৰে তাত আহিবই ইয়াত 12 টো ইয়াত আহিছে ইয়াত নাহিব পাৰে 12 টো ইয়াত 15 আহিছে ইয়াত 15 নাহিব পাৰে তো আগৰ বা যেনেকৈ সাধাৰণ উৎপাদক আছিল 1 বুলি এবাৰ সাধাৰণ কোনো গুণিতক নাই যেটো আমি ক'ব পাৰো যে সবৰে তাত আহিবই আগৰ বা 1 টো আহিছিলে ইয়াত কিন্তু 1 বা 2 এনেকুৱা কোনো সংখ্যা নাই যেটো আহিবই তো উৎপাদক আমি গণিব পাৰো উৎপাদক আৰম্ভণি হতে 1 ৰ পৰা হয় আৰু শেষটো নিজে নিজৰ তাতে শেষ হয় আৰু গুণিতক হতে আৰম্ভণি নিজৰ পৰা আৰম্ভণি হয় 3 ৰ গুণিতক 3 ৰ পৰা আৰম্ভ 5 ৰ গুণিতক 5 ৰ পৰা আৰম্ভ 7 ৰ গুণিতক 7 ৰ পৰা আৰম্ভ তো আৰম্ভণি নিজৰ পৰা কিন্তু ইয়াৰ শেষটো আমি ক'ব নোৱাৰো গতিকে উৎপাদক আমি গণিব পাৰিম গুণিতক আমি গণিব নোৱাৰো তো সাগে গুণিতক আৰু উৎপাদক বুজি পাইছা গতিকে গুণিতক ওলাব যদি তুমি নেউতাখন একদম 1 ৰ পৰা মাতিবা 10 ৰ গুণিতক 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 লিখি গৈ থাকিবা কেটামান লিখিবা তুমি ডট দিবা এই ডট বনে বুজি পাইছা ন এটো মানে কি মই লিখিব নোৱাৰো মোৰ ভাগৰ লাগিছে মই ইমান লিখি থাকিব মোৰ টাইম নাই মই স্কুলত যাব লাগে হেকাৰণে মই কমা দি ডট লিখিছো এইটো আছিল উৎপাদক আৰু গুণিতকৰ কনসেপ্ট ইয়াৰ আৰু দুটা এনেকৈ সৰু কনসেপ্ট মানে যদি বহুত বেছি ভালকে বুজি পাবা সুন্দৰকৈ বুজি পাবা তো সৰু টপিকবোৰ মই তোমাক বুজাবৰ কাৰণে চেষ্টা কৰিম আশা কৰো তুমি ক্লাছটো ভাল পাইছা আৰু তুমি কোন স্কুলৰ পৰা চাই আছা কোৰ পৰা চাই আছা কিমান ক্লাছত পঢ়া এবাৰ কমেন্ট কৰি জনাবাচোন হ'ব আৰু তুমি যদি ভাবিছা যে আৰু বেছি ক্লাছ থাকে তুমি কবা যে স্যাৰ এটো টপিক বুজাই দিও এই বস্তুটো মই বুজি পোৱা নাই তুমি কমেন্টত লিখি দিবা ধুনিয়াকৈ বুজাই দিম হ'ব চাই থাকিবা এটো আপোনালোকৰ বা তোমালোকৰ মৰমৰ চেনেল ইগাৰ এডুকেশ্যন স্কুল থ্যাংক ইউ সো মাচ